Hello students, আজি আমি তৃতীয় অধ্যায়ৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পাঠটি আলোচনা কৰিম। পাঠটিৰ অনুশীলনলৈ যোৱাৰ আগতে আমি কেইটামান ইম্পৰ্টেন্ট বস্তু চাম। পেজ নম্বৰ 49ত চোৱা। ৰৈখিক সমীকৰণ এজোৰৰ সমাধানৰ লৈখিক পদ্ধতি। যদি দুটা চলক x আৰু y ৰ ক্ষেত্ৰত দুটা যদি ৰৈখিক সমীকৰণ দিয়া থাকে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 যদি দি থোৱা থাকে তেতিয়া এই সমীকৰণ দুটাৰ সমাধান নথকা ৰৈখিক সমীকৰণ এজোৰক অসংগত বোলে। দুটা চলকত ৰৈখিক সমীকৰণ এজোৰ যাৰ এটা সমাধান আছে তাক সংগত জোৰৰ ৰৈখিক সমীকৰণ বোলে আৰু এজোৰ ৰৈখিক সমীকৰণ যি সমতুল্য তাৰ অসীম সংখ্যক স্পষ্ট সাধাৰণ সমাধান থাকিলে মানে অসীম সংখ্যক যদি তাৰ সমাধান থাকে তেনে এটা জোৰৰ মানে ৰৈখিক সমীকৰণক কি কয় পৰতন্ত্ৰ জোৰ বুলি কোৱা হয়। গতিকে এইকেইটা কথা মনত ৰাখিবা, ঠিক আছে নে? তাৰ পিছত চোৱা, যদি এইটো চাবা, যদি a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 দুটা মানে ৰৈখিক সমীকৰণ। ঠিক আছে নে? এই ৰৈখিক সমীকৰণ দুটা এক নম্বৰ পৰস্পৰ কটাকটি কৰিব। যেতিয়া মানে যদি পৰস্পৰ কটাকটি কৰে তেতিয়া কি হ'ব a1/a2 is not equal to b1/b2। বুজি পালানে? 2 নম্বৰত মিলি যাব, মিলি যদি যায় তেতিয়াহ'লে a1/a2 equal to b1/b2 equal to c1/c2 হ'ব। ঠিক আছে নে? আৰু 3 নম্বৰত কি আছিলে সমান্তৰাল হ'ব। তেতিয়া a1/a2 is not equal to b1/b2 is not equal to c1/c2 হ'ব। ঠিক আছে নে? এই বস্তুটো মনত ৰাখিবা। যদি দুটা ৰৈখিক সমীকৰণ যদি দিয়া থাকে তেতিয়াহ'লে পৰস্পৰ কটাকটি কৰিব যেতিয়া এইটো হ'ব, মিলি যাব যেতিয়া এইটো হ'ব আৰু সমান্তৰাল হ'ব যেতিয়া এইটো হ'ব। পাৰিবানে? ঠিক আছে। তাৰপিছত আমি ডাইৰেক্ট অনুশীলনী 3.1লৈ যাম। 3.1ৰ প্ৰথমটো কি কৈ থোৱা আছে? তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। প্ৰথম জোৰ গঠন কৰিবলৈ কৈছে আৰু লৈখিকভাৱে সমাধান উলিয়াবলৈ কৈছে। গতিকে 1ৰ 1টো চোৱা কি দি থোৱা আছে? এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। বুজিছানে? গতিকে প্ৰথম আমি লিখিম ধৰা হ'ল ছাত্ৰৰ সংখ্যা equal to x আৰু ছাত্ৰীৰ সংখ্যা equal to y। ঠিক আছে নে? গতিকে দিয়া আছে আমি সমীকৰণ কেইটা কি পাম? 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মানে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে? 10 দি থোৱা আছে। গতিকে x + y equal to দি থোৱা আছে 10 আৰু কি দি থোৱা আছে? যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি মানে ছাত্ৰীৰ সংখ্যা বেছি গতিকে y - x equal to 4। আমাকতো এই দুটা দি থোৱা আছে হয়নে? আমাক সমীকৰণ দুটা দি থোৱা আছে এইটো। যদি আমাক সমীকৰণ দুটা ডাইৰেক্ট যদি অকল সলভ কৰিব দিলেহেঁতেন তেতিয়াহ'লে আমি এটা বেলেগ নিয়মত কৰিলোহেঁতেন। কিন্তু এতিয়া আমাক কৈছে যে লৈখিকভাৱে সমাধান কৰা মানে লৈখিকভাৱে আমি লেখ আঁকি ল'ব লাগিব।
হয়নে এক্স এক্সিছ ৱাই এক্সিছ থাকি ল'ব লাগিব গতিকে প্ৰথম আমি লৈখিকভাৱে কৰিবৰ কাৰণে দুয়োটা সমীকৰণৰ কাৰণে আমি দুখন তালিকা বনাব লাগিব গতিকে প্ৰথম সমীকৰণটোৰ বাবে আমি এখন তালিকা বনাম আৰু সেকেন্ড সমীকৰণটোৰ বাবেও এখন তালিকা বনাম ঠিক আছে নে প্ৰথম সমীকৰণটোৰ বাবে x যদি থাকে y এৰ মানটো কিমান হ'ব y ইকুৱেল টু কিমান হ'ব এই প্ৰথম সমীকৰণটো চোৱা y ইকুৱেল টু এটো x টো ইফালে গুচি যাব হয়নে মানে 10 মাইনাস x হ'ব নে হয়নে তেনেকে এটো চোৱা ইয়াত যদি আমি x এটা ধৰো x থাকে হয়নে তেতিয়া y ইকুৱেল টু কিমান হ'ব এটোত আমি x এটা ধৰিলো আৰু y ইকুৱেল টু ইয়াত হ'ব কিমান এটো ইফালে গুচি যাব 4 + x বুজি পাইছানে আমি কি কৰিছো চোৱা মানে তালিকাখনত আমি দুটা সমীকৰণ আছে দুটা সমীকৰণৰ কাৰণে আমি দুখন তালিকা বনাম হয়নে দুখন তালিকাত আমি x আৰু y এৰ মান বহাম ঠিক আছে নে ইয়াত যদি আমি x টো ধৰো প্ৰথম আমি সমীকৰণটোৰ পৰা y এৰ মান ল'ব লাগিব y এৰ মান ল'লে কি হ'ব x টো ইফালে গুচি যাব y ইকুৱেল টু 10 - x আকৌ তেনেকে ইটোত x ধৰিলো আৰু y ইকুৱেল টু কিমান হ'ব এটো -x আছে ইফালে গুচি গ'ল 4 + x ঠিক আছে না গতিকে আমি ইয়াত যদি আমি x ৰ মান যদি 5 ধৰো y ৰ মান কিমান হ'ব 10 - 5 5 এ হ'ব প্ৰথম আমি যেটো মানে প্ৰথম যেটো জোৰ পালো হে জোৰটোত কি পালো x ৰ মান 5 ধৰোতে y মানো 5 পালো আকৌ আমি চাও আমি x ৰ মান যদি আমি 4 ধৰি দিও x ৰ মান 4 ধৰিলে আমি y ৰ মান কিমান পাম 10 - 4 = 6 পাম আমি দুজোৰ পালো নে প্ৰথম সমীকৰণটোৰ আমি দুজোৰ মানে পইণ্ট পালো এটো সেকেন্ড সমীকৰণত ইয়াত যদি আমি x ৰ মান যদি 0 ধৰো y ৰ মান কিমান পাম 0 + 4 = 4 পাম হয়নে আকৌ x ৰ মান যদি আমি 2 ধৰো যিকোনো ধৰিব পাৰা আমি বেছি দূৰলৈ নাই যোৱা বেছি ডাঙৰ কৰিব নাই যোৱা সংখ্যাকেইটা ইয়াত আছো তুমি যদি আমি 5 নধৰি যদি আমি যদি 1 ধৰিলো তেন 1 ধৰা হলে 10 - 1 9 হৈ গ'ল তেন অলপ ডাঙৰ হৈ যায় সংখ্যাকেইটা আমি চাও যে সৰু কম সংখ্যাৰ ভিতৰতে আমি যাতে মানে লেখতে লাগিব পাৰো তোমালোকৰ নিজৰ কথা মানে যি সংখ্যা ধৰা এটো যিটো ধৰা হেতু হিচাপত আমি এখন সমাধান কৰি আমি y মানটো পাম ইয়াত 2 ধৰিলো গতিকে 4 - 2 = কিমান হ'ব 6 হ'ব আমি এইকেইটা হেই পালো নে হয় না গতিকে এতেকে আমি 5 এটো এতেকা নিদিবা এতিয়া লিখা এতিয়া আমি 55, 46, 04, 26 লেখত অঙ্কন কৰি পাও এতিয়া চাবা মই ইয়াত লেখত নাই কৰা তোমালোকক জাস্ট শিকিবৰ কাৰণে মই বহিতে কৰি দেখাও পৰীক্ষা হলত আহিলে তোমালোকে লেখতে কৰিবা ঠিক আছে নে প্ৰথম আমি এডাল মই হাতেৰে আঁকিছো বেকা হ'ব পাৰে অলপ চাবা নিজে প্ৰথম আমি y এক্সিস ডাল আঁকিলো আৰু এডাল আঁকিম x এক্সিস ঠিক আছে নে সমানে ভাগ কৰিম 1 2 3 4 5 6 7 8 মানে মই হাতেৰে দিয়া যে অকমান সৰু ডাঙৰ হ'ব পাৰে তোমালোকে খালি নিজে স্কেলে আঁকিবা 1 2 3 4 এফালে চোৱা নিগেটিভ মাৰ্ক ইয়াত কোনো নাই নিগেটিভ পইণ্ট নাই হেকাৰণে আমি ইনে 4টা লিখি দিছো এফালে তললৈও নিগেটিভ পইণ্ট নাই কিন্তু আমি ডাককেইটা দি দিছো 1 2 3 4 5 6 7 ঠিক আছে নে এফালে x এফালে -x ঠিক আছে নে এফালে y আৰু এফালে -y মাজত 0 1 2 3 4 5 6 7 8 লৈকে দিছো আমাৰ 8 লৈকে তো নাই 6 লৈকে আছে আমি অকমান বহাই দিছো -1 -2 -3 -4 আকৌ 1 2 3 4 5 6 7 আকৌ -1 -2 -3 আমি এখানে আঁকি দিছো ঠিক আছে না গতিকে প্ৰথম আমাৰ পইণ্টটো চোৱা 5 5 গতিকে এটো 5 মানে ইমান মানতে পৰিব হয় না ইমান মানতে পৰিব এটো 5 5 পইণ্ট হ'ব 4 6 4 আৰু 6 ইমান মানলে জাগালে যাব হয় না
ইমান মানত পৰিব ছেকেণ্ডটো 4 6 0 4 0 আৰু 4 ইমান মানলৈ আহিবনে এইটো আহিব পইণ্ট আৰু 2 6 2 আৰু 6 ইমান মানলৈ আহিবনে হয়নে এতিয়া এইটো এটা পইণ্ট এইটো এটা পইণ্ট এইটো এটা পইণ্ট এইটো এটা পইণ্ট এইকেইটা আমি যদি যোগ কৰি দিওঁ এইটা যদি আমি এনেকৈ কাটি দিওঁ এইকেইটা যদি আমি কাটি দিওঁ এই পইণ্টত কাটকুট কৰিছে নে এইটো পইণ্ট কোনটো আছিলে এইটো আছিলে 5 5 হয়নে এইটো 5 5 আছিলে এইটো আছিলে কোনটো এইটো আছিলে তোমাৰ 4 6 4 6 এইটো আছিলে 2 6 আৰু এইটো আছিলে 0 4 এতিয়া মই চিত্ৰটো এই লেখটো লেখত আঁকিব লাগে মই লেখত নাই অঁকা মই বহীতে আঁকিছোঁ সেইকাৰণে তথাপিতো ধৰিব পৰা হৈছে চোৱা এইটো পইণ্টত আমাৰ এই লাইন দুডালে কাটকুট কৰিছেনে এই লাইন দুডালে আমাক কোনটো পইণ্টত কাট কৰিছে এই পইণ্টটো কি হ'ব পাৰে 3 7 হয়নে এই পইণ্টটো আমাৰ হৈছে যে 3 7 বুজি পালানে আকৌ এবাৰ কৈছোঁ চোৱা আমাক দুটা আমি ছাত্ৰীৰ সংখ্যা আমি ধৰি ল'লোঁ সেইটো হিচাপত আমি দুটা সমীকৰণ পালোঁ সমীকৰণ দুটাৰ কাৰণে আমি দুখন তালিকা পালোঁ তালিকাত আমি দুটাকে দুযোৰ আমি সংখ্যা পালোঁ সেইখিনি আমি লেখত বহাই দিলোঁ বহাই দিয়াৰ পিছত এই দুইডাল লাইনে এটা পইণ্টত কাটকুট কৰিলে আমি এই যিটো পইণ্টত কাটকুট কৰিছে সেইটোৱে হৈছে ইয়াৰ সমাধান আমি কি পালোঁ 3 আৰু 7 পালোঁ হয়নে গতিকে আমি কি লিখিম যিহেতু আমাৰ সমীকৰণটা কি আছিলে x plus y equal to 10 আছিলে আৰু y minus x equal to 4 আছিল নেকি 4 সমীকৰণ দুটাই 3 7 বিন্দুত কটাকটি কৰিছে তেন্তে x equal to 3 আৰু y equal to 7 আমি সমীকৰণটো পাই গ'লো x equal to 3 আৰু y equal to 7 এতেকে ল'ৰাৰ সংখ্যা 3 জন আৰু ছোৱালীৰ সংখ্যা ইকুৱেল টু 7 জন হ'বনে ওলালনে সেইটোৱে খালি তোমালোকক পৰীক্ষাটো গ্ৰাফ পেপাৰ দিবই হয়নে তোমালোকক গ্ৰাফ পেপাৰ দিবই গতিকে এইখিনি তোমালোকে গ্ৰাফ পেপাৰত কৰিবা আৰু গ্ৰাফ পেপাৰ যেতিয়া কৰিবা ইয়াত লিখি দিবা আমাৰ ইয়াত এটা লেখটো লিখি দিবা যে 1 একক ইকুৱেল টু এজন আমি এজনকে ধৰিছোঁ গতিকে 1 একক ইকুৱেল টু এজন তেনেকৈ লিখি দিবা যেজনে ধৰা তোমালোকে দুজন ধৰা যদি ধৰা 5 জন যদি ধৰা 1 একক ইকুৱেল টু 5 জন তেনেকৈ লিখি দিব পাৰা এই স্কেলটো লিখি দিবা হ'বনে কৰিব পাৰিবানে পাৰিবা ঠিক আছে তাৰ পিছৰটো চোৱা তাৰ পিছৰটো দি থোৱা আছে 2 নম্বৰটো একেই 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে ইমান এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা গতিকে একেই ধৰা হ'ল এডাল পেন্সিলৰ দাম ইকুৱেল টু x এটা পেনৰ দাম ইকুৱেল টু y এটাকে দিয়া আছে আমাৰ সমীকৰণ কেইটা কি দি থোৱা আছে 5ডাল পেন্সিল 5x প্লাছ 7টা পেন 7y ইকুৱেল টু কিমান 50 টকা আৰু কি দি থোৱা আছে 7ডাল পেন্সিল 7x প্লাছ
5টা পেন 5y = 46 এটাই আমাৰ সমীকৰণ দুটা হয় না এই সমীকৰণ দুটাৰ আমি দুখন তালিকা বনাব লাগিব তালিকা দুখনত আমি দুজোৰ বনালে হ'ল দুজোৰ আমি x আৰু y কাৰণে বনালে হ'ব এটো আমাৰ সৰু হৈ গ'ল এটো সৰু হৈ গ'ল ঘৰটো গতিকে প্ৰথম x এ থাকিব প্ৰথম সমীকৰণটোত x ৰ মানটো কিমান হ'ব x যদি থাকে y ৰ মানটো কিমান হ'ব y = কিমান হ'ব y = হ'ব চোৱা ইয়াৰ পৰা আমি উলিয়াব লাগিব আমি প্ৰথমটো মই তোমালোকক এনে সৰুকে কৰি দেখাই দিছো y মানটো কিমান হ'ব এটো মই ৰাফকে কৈছো দেই y মানটো 7y = হ'ব 50 - 5x গতিকে y = হ'ব 50 - 5x divided by y = 7 ঠিক আছে না গতিকে 50 - 5x divided by 7 হয় না আৰু ইটো কিমান হ'ব y = 46 - 7x divided by 5 এটো সৰু হৈছে মই কৈ দিছো 46 y = 46 - 7y divided by 5 হ'ব না এতিয়া আমি চাব লাগিব এটো চোৱা এতিয়া ইয়াক এতিয়া যদি আমি 3 ধৰো x ৰ মান 3 ধৰো তেতিয়া y ৰ মানটো কিমান হ'ব 3 5 গুণ 15 50 ৰ পৰা 15 গুচি গলে 7 5 গুণ 35 5 হ'ব 3 ধৰিলে 5 হ'ব বুজি পাইছানে ঠিক আছে 3 ধৰিলে 5 হ'ব আৰু বেলেগ এটা জোৰ কি হ'ব পাৰে 1 যদি ধৰো আমি ধৰিছো 1 ধৰিছো 0 ধৰিলে কি হ'ব 0 ধৰিলে তোমাৰ 0 যদি ধৰো আমি 0 টো গুচি যাব 50/7 হ'ব এটো এটা বাঢ়ি যাব মানে মানটো হয়নে আমি চাও মানে সিঙ্গল পইণ্টত চালে ভাল আৰু আমি এক্সট্ৰাকে দশমিকত নপোৱাকে গতিকে আৰু কি হ'ব পাৰে বেলেগ নলও শূন্যই লৈ লও যদি শূন্য লও x মানটো তেতিয়া কিমান হ'ব 5 ন 0 50 মাইনাস 7 5 গুণ 7 গুণ 50 7.1 মান হ'ব আৰু 7 আৰু 7 পইণ্টটো নকৰিলে হ'ব আকৌ এটো চোৱা এটোতো তেনেকে যদি প্ৰথম আমি শূন্যই লও শূন্য ললে কিমান হ'ব 5 9 গুণ 45 9.1 মান হ'ব 9 আৰু তাৰ পিছত যদি তুমি আকৌ তেনেকে এটো যদি 3 গুণ 21 3 ললে যদি 3 লও তেতিয়া 3 গুণ 21 21 হ'ব আৰু 5 7 গুণ 35 7 হ'ব ঠিক আছে না গতিকে এডাল যদি আমি লেখত গতিকে এটাকে 3 5 0 7.1 0 9.1 3 7 লেখত বহুৱাই পাও কি পাম আমি এখন চোৱা x minus x y minus y ঠিক আছে না গতিকে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 1 2 3 4 1 2 3 4 5 6 7 8 9 ঠিক আছে না গতিকে প্ৰথম পইণ্ট 3 1 2 3 4 5 6 7 8 ইমান নালাগে 3 লেখা আছে 1 2 3 4 5 6 7 8 9 ঠিক আছে না 3 5 টো ইমানত আছে ফাৰ্স্ট পইণ্টটো তাৰ পিছত 0 7.1 মানে ইমান মানত আছে মানে অকমান আগত আৰু ইমানত আছে ফাৰ্স্ট দুটা সেকেন্ড কোড আছে 0 এই দুটা মানে এডাল লাইন হৈ গ'ল প্ৰথম দুটা পইণ্ট আমাৰ এটো পাইছিল না এডাল লাইন হৈ গ'ল ঠিক আছে না সাবা ইয়াত আমি মই হাতেৰে নিজে অকা যে হেকানে অকন বেকাবিকিও হ'ব পাৰে গ্ৰাফত আগিলে কিন্তু এখিনি খেলিমেলি নহয় তাৰপিছত আকৌ 0 9.1 মানে ইমান মানত আছে ঠিক আছে না
আৰু 3 আৰু 7 3 7 হ'বনে 3 7 গুণ 21 3 7 টো নহ'ব এক মিনিট 2 এটা কিমান কৰিব লাগিব 3 কৰিলে 5 নহয় 3 কৰিলে কিমান হ'ব 3 কৰিলে 7 3 গুণ 21 46 minus 21 কৰিলে কিমান হ'ব 25 হে হ'ব 25 হ'লে 5 5 গুণ 25 এটো 3 7 নহয় 3 5 হ'ব 3 5 আকৌ চোৱা তুমি আমি 0 বহাইছিলো 0 বহাওতে 9.1 পাইছিলো 3 বহালো 3 যদি বহাই দিয়া 7 3 গুণ 21 46 minus 21 হ'লে 25 25 ক 5 এ ডিভাইড কৰিলে 5 হে হ'ব ঠিক আছে নে গতিকে তাকে ভাবিছো কথাটো 3 5 এটো একটা পইণ্টতে পৰি গ'ল গতিকে এটো চাবলৈ কাম নাই আৰু এটো একটা পইণ্টতে পৰি গ'ল যেতিয়া ইয়াৰ সমাধানটো হ'ব এটো 3 5 ঠিক আছে নে এতেকে 5x plus 7y equal to 50 আৰু 7x plus 5y equal to 46 or 6 সমাধান হল 3 5 মানে কি হল এটো এনেকে বেলেগ বেলেগকে লিখিব পাৰো ইমান আৰু ইমান সমীকৰণ দুটাই এটো বিন্দুত কটাকটি কৰিছে গতিকে x equal to ইমান y equal to ইমান তেনেকৈ লিখিব পাৰো গতিকে x ৰ মানটো এটো y ৰ মানটো এটো হয়নে হেয়ে x equal to 3 y equal to 5 গতিকে লাষ্টত লিখি দিয়া আৰু পেন্সিলৰ দাম 3 টকা আৰু পেনৰ দাম কিমান টকা হ'ব 5 টকা বুজি পালানে বুজি পাইছানে নাই বাৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি বুজি পোৱা নাই তেতিয়া হলে মোক আকৌ এবাৰ জনাবা মই আকৌ এবাৰ বুজাই দিম চোৱা এই বস্তুখিনি অকমান খেসেং মেসেং হৈছে মানে কাৰণ আমি গ্ৰাফত যে নাই কৰা হেতু কাৰণ তেনেকুৱা হৈছে গ্ৰাফত যদি কৰা হয় তেতিয়া হলে বস্তুখিনি সিজিল হ'ব কিন্তু তোমালোকে মেইন কনসেপ্টটো লোৱা কনসেপ্টটো যদি থাকে তেতিয়া তুমি গ্ৰাফত কৰিব পাৰিবা মই এক্সামৰ আগত বাৰু মই আকৌ গ্ৰাফতে কৰি পেলাই তোমালোকক প্ৰেক্টিছ কৰাম কিন্তু এতিয়া মই এনেকৈ কৰাই দিছো গ্ৰাফকে তোমালোকে মেইন কনসেপ্টটো লোৱা যে প্ৰথম আমি কি কৰিম পেন্সিল আৰু পেনৰ কাৰণে আমি পেন্সিলৰ দাম x বুলি ধৰিলো পেনৰ দাম y বুলি ধৰিলো সেই দুটা ধৰি পেলাই আমাক ইয়াত যিকিটা আমাক পইণ্ট দিছিলে সেইকিটাৰ এগেইনষ্টত আমি দুটা সমীকৰণ পালো দুইটা সমীকৰণৰ বাবে এটা সমীকৰণৰ বাবে এখন তালিকা এখনৰ বাবে এটো পালো y আৰু x ৰ মানত আমি দুটাকে মানে দুজোৰ এজোৰকে দুজোৰ আমি হেই ললো ঠিক আছে নে তাৰছত সেই পইণ্ট কিটা এটা সমীকৰণৰ বাবে দুজোৰ এটা সমীকৰণৰ বাবে দুজোৰ এই পইণ্ট কিটা আমি লেখত বহাইলো লেখডাল আমি হাতেৰে আঁকিছো সমান সমান পইণ্ট ল'ব লাগিব ঠিক আছে নে লেখত আমি বহাইলো লেখত বহাই দি পেলাই দেখিলো যে এডাল লাইন আৰু এডাল লাইনে 3 5 যিকোনো এটা পইণ্টটো কাটিবই গতিকে এই পইণ্টত কাটিছে যত x ৰ মানটো পালো আমি 3 আৰু y ৰ মানটো পালো 5 গতিকে x ৰ মান x তো আমি কি বুলি ধৰিছিলো পেন্সিলৰ দাম গতিকে পেন্সিলৰ দামটো হল 3 টকা y ধৰিছিলো পেনৰ দামটো হৈ গল 5 টকা ঠিক আছে না বুজি পাইছা না এবাৰ কবা কমেন্টত জনাবা গতিকে আজি ভিডিওটো বেছি দীঘল নকৰো আজি এখিনিয়ে কৰিলো ইয়াৰ পিছৰখিনি ইয়াৰ নেক্সট ভিডিওৰ পৰা ষ্টাৰ্ট কৰিম হ'ব